এই বিহুৰ সময়ত গান বজাওঁতে এডভাৰটাইজবোৰে যাতে আপোনাক আমনি নকৰে তাৰ বাবে কেইটামান উপায় দি আছো আৰু ইয়াৰ বাবে আপুনি আনছেফ ৱেবছাইটত গৈ কোনো এপিকে ফাইলো ডাউনলোড কৰিব নালাগে প্লে ষ্টৰৰ পৰা এই এপটো ডাউনলোড কৰি ল'ব এপটি ওপেন কৰি গেট ষ্টাৰ্টেড অপচনত ক্লিক কৰিব আৰু তাৰ পিছতে আপুনি ইয়াতে ডাইৰেক্ট গান শুনিব পাৰিব কোনো ধৰণৰ আইডিও লগইন কৰিব নালাগে আৰু সেই একেটা এপ এপল ইউজাৰে এইটো নামত পাই যাব 2 নম্বৰতে প্লে ষ্টৰৰ পৰা এই জিঅ' স্পেয়াৰ এপটো ডাউনলোড কৰি ল'ব এতিয়া এই তিনিটা লাইনত ক্লিক কৰি সেটিংছত আহিব ইয়াতে এড ব্লক প্লাস বুলি এটা অপচন দেখিব তাত ক্লিক কৰিব এতিয়া ইয়াতে এড ব্লক প্লাস বুলি যেটো অপচন আছে হেতু যদি আপোনাৰ তাত অফ আছে তেনেহলে অন কৰিব লগতে ইয়াতে তলৰ অপচনটো অফ কৰি দিব এতিয়া এই ব্ৰাউজাৰখনত ইউটিউব সাৰ্চ কৰি ওপেন কৰিব আৰু ইয়াত আপোনাৰ ইউটিউব ভিডিঅ'সমূহ এড নোহোৱাকৈ প্লে কৰিব পাৰিব এপটো যদি মিনিমাইজ কৰি দিয়ে তথাপি সেই গান প্লে হৈ থাকিব লগতে স্ক্ৰিন লক কৰি দিলেও গান প্লে হৈ থাকিব আৰু লক স্ক্ৰিনৰ পৰা গান চেঞ্জ কৰিব পাৰিব জুবিন দা নোহোৱাকৈ এয়াই আমাৰ প্ৰথম বিহু তেখেতৰ অবিহনে বিহু আধৰুৱা আমি আধৰুৱা তেখেত যতে আছে আমাক সকলোকে যাতে আশীৰ্বাদ কৰি যায় তাকেই কামনা কৰিছো তেওঁলৈ আমাৰ মৰম শ্ৰদ্ধা সদায় থাকিব আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছো